মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত দশম শ্ৰেণীৰ ইংৰাজী ছাবজেক্টৰ প্ৰশ্নসমূহৰ বিষয়ে কিছু আলোচনা কৰিম। কিয় এই কথা কৈছোঁ? কাৰণ HSLC ফাইনেল পৰীক্ষাৰ সময়ত দেখা যায় পৰীক্ষা দি হলৰ পৰা ওলাই অহাৰ পিছত প্ৰায় 90% ছাত্ৰ-ছাত্ৰীয়ে কয় পৰীক্ষা বেয়া হৈছে। কাৰণ হিচাপে তেওঁলোকে কয় প্ৰশ্ন টান আহিছে, কৰ পৰা দিছে ধৰিব পৰা নাই, লিখিব পৰা নাই, প্ৰশ্ন কিতাপৰ বাহিৰৰ পৰা আহিছে। কিন্তু প্ৰথম কথা হ'ল সেবাই চিলেবাছৰ বাহিৰৰ পৰা এটা প্ৰশ্নও নিদিয়ে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে কয় যে প্ৰশ্ন টান আহিছে তেওঁলোকে সাধাৰণতে কেৱল পাঠভিত্তিক অৰ্থাৎ পাঠৰ শেষত থকা প্ৰশ্নসমূহে অধ্যয়ন কৰে। কিন্তু HSLC পৰীক্ষাত হেবাৰ মতে প্ৰশ্ন 10টা ভিন্ন ধৰণ বা পেটাৰ্ণত আহে। প্ৰশ্নৰ ধৰণসমূহ হ'ল 1. কনচেপ্ট বেছড কুৱেশ্যনছ ধাৰণাভিত্তিক প্ৰশ্ন 2. ৰিজনিং টাইপ কুৱেশ্যনছ যুক্তিভিত্তিক প্ৰশ্ন 3. পিকচাৰ বেছড কুৱেশ্যনছ চিত্ৰভিত্তিক প্ৰশ্ন 4. পেডাগজিকেল কুৱেশ্যনছ শিক্ষণ পদ্ধতিমূলক প্ৰশ্ন 5. কোটেশন বেছড কুৱেশ্যনছ উদ্ধৃতি প্ৰশ্ন 6. ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ বিবৃতি ভিত্তিক প্ৰশ্ন 7. এছাৰচন ৰিজন কুৱেশ্যনছ উক্তি যুক্তিভিত্তিক প্ৰশ্ন 8. ট্ৰু ফলছ কুৱেশ্যনছ সঁচা মিছা প্ৰশ্ন 9. এচেণ্ডিং এণ্ড ডিচেণ্ডিং অৰ্ডাৰ কুৱেশ্যনছ আৰোহী অৱৰোহী ক্ৰমভিত্তিক প্ৰশ্ন 10. টেক্সট বেছড কুৱেশ্যনছ পাঠভিত্তিক প্ৰত্যেক প্ৰশ্ন। তোমালোকে কেৱল পাঠৰ শেষত থকা টেক্সট বেছড কুৱেশ্যনছখিনিহে শিকা, অথচ তাৰ পৰা মাত্ৰ 10% প্ৰশ্ন আহে, অৰ্থাৎ মাত্ৰ 2টা বা 3টা প্ৰশ্ন দিয়া হয়। গতিকে মই তোমালোকৰ কাৰণে 1000+ অৰ্থাৎ 1000ৰো অধিক প্ৰশ্নোত্তৰ যুগুত কৰিছোঁ। এই গোটেইখিনি প্ৰশ্ন মই নিয়মিতভাৱে ভিডিঅ'ৰ যোগেদি তোমালোকক দি থাকিম। তোমালোকে নিয়মিত চাই যাবা। মই আশা কৰোঁ যদি তোমালোকে এই গোটেইখিনি প্ৰশ্ন এবাৰ ভালদৰে চাই যোৱা তেন্তে এইবাৰৰ HSLC ফাইনেল পৰীক্ষা তোমালোকৰ বাবে কেতিয়াও জটিল নহ'ব। আৰু যদি এনেধৰণৰ এক্সাম অৰিয়েণ্টেড ভিডিঅ' নিয়মিতভাৱে পাব বিচৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।